মোৰ নাম ময়ূৰী। মোৰ বয়স ৩৮ বছৰ আৰু মই এগৰাকী বিবাহিত মহিলা আৰু মই গুৱাহাটীত বাস কৰোঁ। মোৰ পৰিয়ালত মোৰ স্বামী আৰু ছোৱালী আৰু এটা ল'ৰা আছে। মোৰ স্বামীৰ বয়স ৪৭ বছৰ, মোৰ ছোৱালীৰ বয়স ১৫ বছৰ আৰু ল'ৰাৰ বয়স ১১ বছৰ। মোৰ স্বামীয়ে এটা ডাঙৰ কোম্পানীত চাকৰি কৰে, কিন্তু যোৱা ৪ বছৰৰ পৰা তেওঁৰ হাৰ্টৰ অসুখ হৈ আছে। সেইকাৰণে তেওঁ অলপ শাৰীৰিক সম্পৰ্ক কৰিলেই উশাহ ঘন হ'বলৈ ধৰে। মানুহে কোৱা অনুসৰি মই এতিয়াও দেখিবলৈ আকৰ্ষণীয় হৈ আছোঁ। মোৰ বন্ধু আৰু সম্পৰ্কীয়সকলে প্ৰায়ে মোৰ তুলনা কোনো চিনেমাৰ হিৰোইনৰ লগতেই কৰে। মোৰ সেই প্ৰশংসা শুনি অলপ লাজো লাগে। এই কাহিনীটো তেতিয়াৰ, যেতিয়া মই মাৰ ঘৰলৈ মোৰ খুৰাৰ ছোৱালীৰ বিয়াৰ উপলক্ষে মই মোৰ সন্তানৰ লগত গৈছিলোঁ। মোৰ মাৰ ঘৰ সদায় মোৰ বাবে প্ৰিয় আছিল। বিয়াৰ বাবে ঘৰখনত এটা উগুল-থুগুল পৰিৱেশ আছিল। আলহী সম্পৰ্কীয়ৰ ভিৰ আৰু ঘৰখনৰ প্ৰতিটো কোণতে হুলস্থুলীয়া এটা পৰিৱেশ আছিল। বিয়াৰ এদিন আগত মই গা ধুবলৈ বাথৰুম এটা পোৱা নাছিলোঁ। ঘৰৰ সকলো বাথৰুমতে ভিৰ আছিল। বাধ্যত পৰি মই ঘৰৰ ছাদৰ ওপৰত বনোৱা বাথৰুমটোলৈ যাবলগীয়া হ'ল। তাত গৈ মই দেখিলোঁ যে বাথৰুমৰ দৰ্জা ভিতৰৰ পৰা বন্ধ কৰি থোৱা আছিল। মই বাহিৰৰ পৰাই সুধিলোঁ, কোন আছে ভিতৰত? তেতিয়া ভিতৰৰ পৰা উত্তৰ আহিল, বাইদেউ, মই অজয়, আৰু ২ মিনিট লাগিব। অজয় মোৰ সম্পৰ্কীয় ভাই আছিল। ২৮ বছৰীয়া এজন ডেকা যুৱক, যিয়ে চাকৰি কৰি আছিল। কিছু দেৰি পিছত অজয়ে দৰ্জা খুলিলে। সি টাৱেলখন মেৰিয়াই পিন্ধি ওলাইছিল আৰু তাৰ কাপোৰ তাৰ হাতত আছিল। যেতিয়াই সি বাহিৰলৈ ওলালে, তাৰ ভৰি পিছলি গ'ল আৰু মজিয়াত পৰি গ'ল। পৰাৰ লগে লগে তাৰ টাৱেলখন ওপৰলৈ উঠি গ'ল। মই এটা মুহূৰ্তৰ কাৰণে কিবা এটা এনেকুৱা দেখিলোঁ যি মোৰ মগজুত ৰৈ গ'ল। মই তৎক্ষণাত গা ধুবলৈ বাথৰুমলৈ সোমাই গ'লোঁ। কিন্তু মোৰ মন অশান্ত হৈ পৰিছিল। গা ধুই যেতিয়া বাহিৰলৈ আহিলোঁ, তেতিয়া অজয়ক তলত দেখিলোঁ। সি একেবাৰেই সাধাৰণ ব্যৱহাৰ কৰি আছিল যেন একোৱেই হোৱা নাই। কিন্তু মোৰ মনৰ ভিতৰত কিবা এটা সলনি হৈ গ'ল। মই বাৰে বাৰে অজয়ৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিবলৈ ধৰিলোঁ। তাৰ ধ্যান মোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ মই তাৰ ওচৰে-পাঁজৰে থাকোঁ। তাক স্পৰ্শ কৰাৰ বাহানা বিচাৰোঁ, কিন্তু অজয়ে হয়তো একো বুজিব পৰা নাছিল। তাৰ সৰলতা আৰু একো নজনাৰ ব্যৱহাৰে মোক অস্থিৰ কৰি পেলাইছিল। মই সেই মুহূৰ্তটো পাহৰিব পৰা নাছিলোঁ। বিয়া বৰ ধুমধামেৰে পাৰ হৈ গ'ল। দুদিন পিছত ঘৰৰ ডাঙৰ মানুহবিলাকে খুৰাৰ ছোৱালীৰ খবৰ ল'বলৈ তাইৰ শহুৰেকৰ ঘৰলৈ গ'ল। ঘৰত এতিয়া কেইগৰাকীমান আলহী মহিলা আৰু মোৰ ল'ৰা-ছোৱালীহাল আৰু অজয় আছিল। বিয়াৰ হুলস্থুলৰ পিছত এতিয়া ঘৰখন অলপ শান্তি আছিল। সন্ধিয়া ৮ বাজিবলৈ হৈছিল। সকলোৱে ৰাতিৰ আহাৰ খাইছিল। মোৰ ছোৱালীজনী আৰু মহিলা কেইজনীয়ে এটা কোঠাত শোৱাৰ যা-যোগাৰ কৰি আছিল। মই আৰু মোৰ ছোৱালীজনী সেই কোঠাতেই শোৱাৰ কথা আছিল। মোৰ ল'ৰাটোৱে বেলেগ এটা কোঠাত বিচনাত বাগৰি টিভি চাই আছিল। সি তাতেই শুইছিল। অজয়ে ৰাতিৰ আহাৰ খাই বাহিৰত ফুৰিবলৈ গৈছিল। মই মোৰ ল'ৰাৰ ওচৰলৈ গ'লোঁ আৰু বিচনাত কঁকালটো পোনাই টিভি চাবলৈ ধৰিলোঁ। ৰাতি ৯ বজাত অজয় উভতি আহিলে। মোক দেখি সি মিচিকিয়ালে আৰু ক'লে, কি চাই আছে বা? মই ক'লোঁ, চিৰিয়েল এখন চাই আছোঁ, তুমিও চোৱা। সি ক'লে, এতিয়াই আহি আছোঁ বা। এনেকৈ কৈ সি তাৰ কোঠালৈ কাপোৰ সলাবলৈ গুচি গ'ল। কিছু দেৰি পিছত সি আহিলে আৰু মোৰ ল'ৰাৰ ওচৰত বাগৰি টিভি চাবলৈ ধৰিলে। মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিলে। অজয়ৰ ওচৰত থাকিলে মোৰ মনত এক অদ্ভুত ধৰণৰ উৎকণ্ঠা জাগিবলৈ ধৰে। ৰাতি ১০ বাজিছিল। মোৰ ল'ৰাই ক'লে, মা, এই লাইটটো অফ কৰি দিয়া, মোৰ টোপনি ধৰিছে। তোমাৰ এই চিৰিয়েল বহুত দেৰিলৈকে চলিব। মই জানো যে তুমি শেষ নোহোৱালৈকে শুবলৈ নোযোৱা। সেয়া শুনি মোৰ হাঁহি উঠি গ'ল আৰু অজয়েও হাঁহিবলৈ ধৰিলে। অজয়ে ক'লে, অঁ বা, লাইট অফ কৰি দিয়ক, মোৰো টোপনি ধৰিবলৈ ধৰিছে। ময়ো সোনকালেই শুই যাম। মই ক'লোঁ, ঠিক আছে। এনেকৈ কৈ মই উঠি লাইট অফ কৰি দিলোঁ। তাৰপিছত সেই বিচনাতেই মোৰ ল'ৰাৰ ওচৰতে বাগৰি টিভি চাবলৈ ধৰিলোঁ। এতিয়া দেৱালৰ ফালে অজয় আছিল আৰু তাৰপিছত মোৰ ল'ৰা আৰু তাৰপিছত মই। কিছু দেৰি পিছত মোৰ ল'ৰা শুই গ'ল। কিছু সময়ৰ পিছত অজয়ৰ চকু জাপ খাই গ'ল। মই জানি বুজি তাক তাৰ কোঠালৈ যাবলৈ জগাই নিদিলোঁ। টিভিৰ শব্দ মই একেবাৰেই সৰু কৰি দিলোঁ। কিছু দেৰি আৰু অপেক্ষা কৰাৰ পিছত মই মনে মনে উঠিলোঁ। ওচৰৰ কোঠাটোলৈ গৈ চালোঁ। মোৰ ছোৱালী আৰু
বাকী আলহীৰ মহিলাখিনি গভীৰ টোপনিত আছে। মই উভতি আহিলোঁ, নাইট বাল্ব জ্বলালোঁ, টিভি বন্ধ কৰিলোঁ আৰু মোৰ ল'ৰাৰ ওচৰতেই মই বাগৰি দিলোঁ। প্ৰায় আধা ঘণ্টা অপেক্ষা কৰাৰ পিছত মই আকৌ স্থিতিটো পৰ্যবেক্ষণ কৰিলোঁ। সকলো গভীৰ টোপনিত আছিল। অজয়ো শুই আছিল। মোৰ মনত এক ধুমুহাৰ সৃষ্টি হোৱাৰ দৰে হৈছিল। মই তালৈ চাই আছিলোঁ আৰু মোৰ বুকুৰ ধপধপনি বাঢ়ি গৈ আছিল। সেই নিশা মোৰ মনত কি চলি আছিল সেয়া চাগে মই নিজেই ভালকৈ বুজিবলৈ পৰা নাছিলোঁ। কিন্তু সেই নিশা মোৰ ভিতৰৰ কামনাই মোক আন কিবা এটা ভাবিবলৈ বাধ্য কৰি পেলাইছিল। সেই নিশা যেতিয়া ঘৰখন নিৰ্জন হৈ আছিল আৰু নাইট বাল্বৰ সাধাৰণ পোহৰে কোঠাটো এক ৰহস্যময়ী কৰি তুলিছিল, তেতিয়া মোৰ মন চঞ্চল হৈ পৰিছিল। অজয় গভীৰ টোপনিত আছিল। তাৰ উশাহ নিশাহ ডাঙৰ ডাঙৰকৈ চলি আছিল। মোৰ ল'ৰাও ওচৰতে শুই আছিল আৰু ওচৰৰ কোঠাটোত মোৰ ছোৱালী আৰু বাকী আলহী। মই বিচনাত বাগৰি আছিলোঁ, কিন্তু টোপনি মোৰ চকুৰ পৰা বহুত দূৰত আছিল। অজয়ৰ চেহেৰা, তাৰ হাঁহি আৰু সেই ক্ষণটো যি বাথৰুমৰ বাহিৰত মই দেখিছিলোঁ, সেয়া মোৰ মগজুত বাৰে বাৰে ঘূৰি আছিল। মই বাৰে বাৰে বাগৰ সলাইছিলোঁ আৰু তাৰ ফালে চাইছিলোঁ। তাৰ মুখমণ্ডলত নাইট বাল্বৰ সাধাৰণ পোহৰত অলপ অলপ জিলিকি উঠিছিল। মোৰ মনত এক অদ্ভুত ধৰণৰ অস্থিৰতা আছিল। মই জানিছিলোঁ যে যি মই ভাবি আছিলোঁ সেয়া ভুল আছিল। মই এগৰাকী বিবাহিতা মহিলা, 2টা সন্তানৰ মাতৃ আৰু অজয় মোৰ সম্পৰ্কীয় ভাতৃ। কিন্তু সেই সময়ত মোৰ মগজু আৰু অন্তৰৰ মাজত এখন যুদ্ধ চলি আছিল। মোৰ কামনাই মোক কিবা এটা কৰিবলৈ উৎসাহ জগাই আছিল আৰু মোৰ বিবেকে মোক ৰখাই আছিল। মই লাহেকৈ নিজৰ ঠাইৰ পৰা উঠিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোৰ ল'ৰাই এবাৰ বাগৰ সলালে। মই ৰখি গ'লোঁ। ভয়তে মোৰ উশাহ বন্ধ হৈ যোৱাৰ দৰে হৈ গৈছিল। কিছু দেৰি ৰখাৰ পিছত যেতিয়াই মোৰ বিশ্বাস হৈ গ'ল যে সি আকৌ গভীৰ টোপনিত শুই গ'ল বুলি, তেতিয়া মই সাহস গোটাই বিচনাৰ পৰা উঠিলোঁ। মোৰ খোজ কঁপি আছিল, কিন্তু মই নিজকে নিয়ন্ত্ৰণ কৰিলোঁ আৰু অজয়ৰ ওচৰলৈ গ'লোঁ। সি এতিয়াও গভীৰ টোপনিত আছিল। মই এবাৰ আকৌ চাৰিওফালে চকু ফুৰালোঁ, এয়া সুনিশ্চিত কৰিবলৈ যে কোনো সাৰ পাই থকা নাই। সকলো শান্ত হৈ আছিল। মই অজয়ৰ ওচৰত বহিলোঁ। মোৰ হাত কঁপি আছিল। মই লাহেকৈ তাৰ কান্ধত স্পৰ্শ কৰিলোঁ, যেন তাৰ গাটো অলপ লৰাই চাবলৈ বিচাৰিছিলোঁ, কিন্তু সি সাৰ নাপালে। মোৰ মনত এক ধুমুহাৰ সৃষ্টি হৈ আছিল। মই নিজকে ক'লোঁ, ময়ূৰী, এয়া তই কি কৰি আছ? এয়া ভুল। কিন্তু মোৰ শৰীৰে মোৰ মগজুৰ কথা নুশুনিলে। মই লাহেকৈ তাৰ হাতত ধৰিলোঁ। তাৰ হাত গৰম আছিল আৰু মোৰ স্পৰ্শত সি লাহেকৈ লৰচৰ কৰিলে। সি চকু মেলিলে আৰু মোক দেখি সি থতমত খাই গ'ল। বাইদেউ, সি একেবাৰে মৃদু স্বৰত ক'লে, যেন সি টোপনিতে আছিল। একো নক'বা, মই ফুচফুচাই ক'লোঁ। মোৰ মাতত এক অদ্ভুত ধৰণৰ চেষ্টা আছিল, যি হয়তো ময়ো জনা নাছিলোঁ যে এয়া ক'ৰ পৰা আহিছিল। অজয়ে চকু মোহাৰি মোৰ ফালে চালে আৰু ক'লে, কি হ'ল বাইদেউ, সকলো ঠিকেই আছেনে? সি সুধিলে। তাৰ মাতত কৰোণতা আছিল। মই কিছু মুহূৰ্তৰ কাৰণে মনে মনে থাকিলোঁ। মোৰ মনত নানা ধৰণৰ কথা একেলগেই দৌৰি আছিল। মই ক'লোঁ, সকলো ঠিকেই আছে, মাত্ৰ টোপনিহে অহা নাছিল। সি সাধাৰণ মিচিকিয়ালে আৰু ক'লে, তেনেহ'লে টিভি চলাবনে অলপ বাহিৰলৈ গৈ খোজ কাঢ়িব? তাৰ সৰলতাই মোৰ অন্তৰখন আৰু গলাই তুলিছিল। নালাগে, ইয়াতে বহা, মই ক'লোঁ আৰু তাৰ হাতখনত জোৰেৰে ধৰি ল'লোঁ। মই জনা নাছিলোঁ যে মই কি বিচাৰিছিলোঁ, কিন্তু সেই সময়ত মই মাত্ৰ অজয়ৰ ওচৰত থাকিবলৈ বিচাৰিছিলোঁ। সি অলপ অসহজ যেন দেখিলোঁ, কিন্তু একো কোৱা নাছিল। হয়তো সি বুজিব পৰা নাছিল যে মই কি কৰিব বিচাৰি আছিলোঁ। মই লাহেকৈ তাৰ মুখখন মোৰ ফালে ঘূৰালোঁ আৰু তাৰ চকুলৈ চালোঁ। তাৰ চকুত এটা প্ৰশ্ন আছিল, কিন্তু সি মনে মনে থাকিল। মোৰ বুকুৰ ধপধপনি ইমানেই তীব্ৰ হৈ গৈছিল যে মোৰ অনুভৱ হৈছিল সিও এতিয়া সেয়া শুনিব। অজয়, মই মৃদু স্বৰত ক'লোঁ, তুমি বহুত ভাল। সি সাধাৰণ মিচিকিয়ালে আৰু ক'লে, বাইদেউ, আপুনিওতো বহুত ভাল, কিন্তু এই ৰাতিখন এইবিলাক কথা কিয়? মই একো উত্তৰ নিদিলোঁ। মোৰ ওচৰত কোনো উত্তৰ নাছিল। মই মাত্ৰ তাৰ হাতখন আৰু জোৰেৰে ধৰিলোঁ আৰু লাহেকৈ তাৰ গাৰ ওচৰলৈ চাপি গ'লোঁ। সি এবাৰ আকৌ মোৰ ফালে চালে। এইবাৰ তাৰ চকুত অলপ ভয় আৰু কৌতূহল আছিল। বাইদেউ, এয়া ঠিক নহয়, সি লাহেকৈ ক'লে আৰু সি তাৰ হাতখন এৰুৱাবলৈ চেষ্টা কৰিলে। তাৰ শব্দই মোৰ বাবে চক লগাৰ দৰে আছিল। মই একেবাৰে ৰখি গ'লোঁ। মোৰ মুখমণ্ডলত লাজ আৰু ভয় দুয়োটাই আৱৰি ধৰিছিল। মই তৎক্ষণাত তাৰ হাতখন এৰিলোঁ আৰু পিছুৱাই আহিলোঁ।
মোক মাফ কৰি দিবা অজয়, মই কঁপা কঁপা মাতেৰে ক'লোঁ। মই নিজেই গম পোৱা নাছিলোঁ মই কি কৰি আছিলোঁ। অজয়ে একো নক'লে। সি মাত্ৰ মনে মনে উঠিলে আৰু নিজৰ কোঠাটোৰ ফালে গুচি গ'ল। মই তাতেই বিচনাত বহি থাকিলোঁ। মোৰ চকু পানী ৰখাৰ নামেই লোৱা নাছিল। মই নিজকে দোষাৰোপ কৰাৰ আৰম্ভ কৰি দিলোঁ। ময়ূৰী, তই এয়া কি কৰি পেলালি? তই কি নিজকে পাহৰি পেলালি? সেই নিশা মই শুব নোৱাৰিলোঁ। ৰাতিপুৱা হোৱালৈকে মই মোৰ চিন্তাৰ ধাৰাৰ মাজত হেৰাই থাকিলোঁ। পিছদিনা অজয়ে মোৰ লগত সহজভাৱে কথা পাতিলে যেন একো হোৱা নাই। কিন্তু মোৰ মনটো গধুৰ হৈ আছিল। মই জানিছিলোঁ যে মই এটা ভুল কৰি পেলাইছিলোঁ আৰু সেই ভুলৰ পৰিণাম মই সদায় ভুগি থাকিব লাগিব। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।